অসুয়াপূৰ্ণ পূৰ্ণ সংবিধানেৰে অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচন। নিউজ লাইভত এই বিস্ফোৰক ভাষ্য সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ অসম সাহিত্য সভাৰ সংবিধান সংশোধন হ'ব লাগে। আমি সংবিধান সংশোধন কৰিব নোৱাৰোঁ কাৰণ আমাৰ হাত ভৰি বন্ধা। এগৰাকী মহিলা সাহিত্যিক অসম সাহিত্য সভাৰ সভাপতি হোৱাটো বিচাৰোঁ। সংবিধানখন যোৱা বছৰ আমাৰ আগৰ সমিতিখনে সংশোধন কৰি পেলাই এই ব্যৱস্থাটো কৰি থৈ গৈছে আৰু এই ব্যৱস্থাটো অহা 4 বছৰৰ কাৰণে অহা 4 বছৰ মানে ইতিমধ্যে 2 বছৰ হৈছে আৰু 2 বছৰৰ কাৰণে এই নিয়মখন প্ৰযোজ্য হ'ব বুলি কোৱা হৈছে সংবিধানত। আৰু সেই সংবিধান কোৱা মতে উচ্চ ক্ষমতা সম্পন্ন সমিতি এখনৰ দ্বাৰা 5জনীয়া পেনেল প্ৰস্তুত কৰিব লাগিব। এখন সংবিধানৰ মত। এতিয়া আমাৰ ব্যক্তিগত মত যে অসমৰ প্ৰত্যেকজন সাহিত্যিকে গতিকে প্ৰত্যেকেই আমাৰ একোজন সদস্য, কিন্তু সেই যিটো নিয়ম বান্ধি থোৱা আছে সংবিধানত, গতিকে সেই সংবিধানৰ নিয়মটো বন্ধা অৱস্থাত থকাৰ পিছত সেই স্থায়ী সদস্যটো যদি কোনোবাই লৈ নথয় তেতিয়াহ'লে আমাৰ কাৰণে অলপ অসুবিধা হৈছে। এতিয়া আগন্তুক দিনত যদি সংবিধানখন সংশোধন কৰি ল'ব পৰা যায় তেতিয়াহ'লে এজন ব্যক্তিক, সন্মানিত ব্যক্তিক বা সন্মানীয় সাহিত্যিকক তেনেধৰণে সেই প্ৰক্ৰিয়াৰ সৈতে নিৰ্বাচন কৰি আনিব পৰা যাব বুলি মোৰ বিশ্বাস। কিন্তু যেতিয়ালৈকে সংবিধানখন সংশোধন হৈ নাযায় তেতিয়ালৈকে কিন্তু সেই কামটো হৈ নুঠিব। গতিকে ইয়াত যদি এটা সংশোধন কৰিব পৰাৰ ব্যৱস্থা ৰাখি থৈ গ'লহেঁতেন তেতিয়াহ'লে হয়তো আমি এই বছৰতে কৰিব পাৰিলোহেঁতেন। কিন্তু এইটো যিহেতু নহ'ল, অহা 2টা বছৰৰ পিছতে কিন্তু এই সংবিধানৰ ম্যাদ শেষ হ'ব। গতিকে অহা সমিতিয়ে কিন্তু এইটো সংশোধন কৰিব পাৰিব বুলি মোৰ বিশ্বাস। আৰু মই ভাবোঁ যে অহা সমিতিখন আমি এইটো এটা পৰামৰ্শ হিচাপেও আগবঢ়াম আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা। আৰু মহিলা এগৰাকী, যিহেতু আমাৰ অসম সাহিত্য সভাৰ 108 বছৰীয়া ইতিহাস, তাত কেৱল 2গৰাকী মহিলাহে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছে। আমি মহিলাক এটা অনুষ্ঠান মানে ইয়াত অংশগ্ৰহণ কৰাবৰ আন্তৰিকতাৰ সৈতে প্ৰয়াস কৰিছোঁ আৰু আশা কৰিছোঁ এইটো আগলৈ হৈ উঠিব। তাৰমানে কথাটো এনেকুৱা নেকি যে বৰ্তমান এখন আশাপূৰ্ণ সংবিধানৰ আধাৰত বৰ্তমান নিৰ্বাচন হ'বলৈ গৈ আছে? আচলতে যোৱাবাৰ এই সমিতিখনে এখন সমিতি কৰি দিছিলে সংবিধান সংশোধনৰ কাৰণে। আমি যেতিয়া সংবিধানখন অধ্যয়ন কৰি চাই দেখিছোঁ যে এইখনৰ কিছু সংশোধনৰ বিষয় ৰৈ গৈছে। কিন্তু যিহেতু আমাৰ হাত ভৰি বন্ধা ৰাখি দিছে, কাৰণ 4 বছৰলৈকে এখন কৰিব নোৱাৰি, গতিকে আমি যদিও দেখিছোঁ যে এইখিনি সংশোধন কৰিবলগীয়া বিষয় আছে কিন্তু আমি কৰিব পৰা নাই।